বন্ধুসকল আপোনালোকক এটি সুখবৰ দিবলৈ ওলাইছো যিসকল মিছন বসুন্ধৰা 3.0 যিসকল ইণ্ডিজিনাছ পিপল থাকি গৈছে অথবা মন্দিৰ নামঘৰ মছজিদ যিসকলে আপোনালোকৰ কাৰণে আবেদন কৰিব লগা যিখিনি নথি পত্ৰ তেখেতসকলৰ নাই গতিকে তেখেতসকলৰ কাৰণে অসম কেবিনেট যি 10 জানুৱাৰী 2025 অনুষ্ঠিত হৈছিল তাত এটি সিদ্ধান্ত লোৱা হৈছে যে তেখেতসকলৰ যিখিনি মেনুৱেল এপ্লিকেশ্যন সেইখিনি 31 জানুৱাৰীৰ ভিতৰত তেখেতসকলে দাখিল কৰিব পাৰিব আৰু তেখেতসকলৰ কাৰণে যাতে সেই মিছন বসুন্ধৰা 3.0 তেখেতসকল যাতে থাকি নাযায় তাৰ কাৰণে সুব্যৱস্থা কৰা হৈছে গতিকে নিশ্চয়কৈ এটি সুখবৰ বুলি ক'ব লাগিব যোৱাকালি যি আসাম কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল তাত এটি সিদ্ধান্ত লোৱা হৈছে যে 31 জানুৱাৰীৰ ভিতৰত তেখেতসকলে আবেদন কৰিব লাগিব গতিকে আপোনালোকে মন্দিৰ নামঘৰ আৰু যিখিনি মছজিদ সেইখিনি যিখিনি মাটি আপোনালোকৰ আছে যদি আপোনালোকৰ পট্টা নাই গতিকে আপোনালোকে সেইখিনি কৰিব পাৰিব যদি চৰকাৰী মাটিত আছে সেইখিনি আপোনালোকে মেনুৱেল আবেদন আপোনালোকে কৰিব পাৰিব 31 জানুৱাৰীৰ ভিতৰত গতিকে নিশ্চয়কৈ ভাল খবৰ বুলি ক'ব লাগিব তাৰ ইতিমধ্যে যিখিনি আমাক মিছন বসুন্ধৰা 3.0 যিখিনি সাৰপ্লাস ল্যান্ড হওক বা আপোনাৰ খেৰাজী পট্টা ম্যাদী পট্টা লৈ উন্নীতকৰণ হওক সেইখিনি যিখিনি প্ৰচেছখিনি দিয়া আছিল তাৰ বাদেও আমাক আৰু এটি সুবিধা দিছে মন্দিৰ পৰিচালনা কমিটি হওক নামঘৰ পৰিচালনা কমিটি হওক বা মছজিদ পৰিচালনা কমিটি হওক তেখেতসকলে আবেদন কৰিব পাৰিব 31 জানুৱাৰীৰ ভিতৰত মেনুৱেল এপ্লিকেশ্যন তেখেতসকলে দিব পাৰিব আৰু সেইখিনি যদি ওপৰলৈ এপ্ৰুভ হৈ যায় গতিকে পৰৱৰ্তী সময়ত সেই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ব গতিকে আপোনালোকে খৰধৰ কৰক এই সুবিধাটো গ্ৰহণ কৰক ধন্যবাদ